So, hey everybody, what's up? তো কি খবৰ আপোনাৰ? আহি গলো এটা নতুন ভিডিঅ' লৈ। সো আজি আমি ৰিয়েক্ট কৰিম ওলা ক্ৰেজি চেনেলৰ তৰফৰ পৰা নিপু আৰু বেতালৰ এডুকেশ্যন চিষ্টেম অল ভাৰ্চেছ নিউ। সো বহুত দিনৰ মূৰত মানে কমেডি ভিডিঅ' ৰিয়েকশ্যন কৰিছোঁ। বহুত দিন ৰিয়েকশ্যন কৰা নাছিলোঁ, এইবিলাক চোৱাই নাছিলোঁ। আৰু কিমান মানুহ আৰু চং শুনিব, আজি আপোনালোকে কমেডি ভিডিঅ' চাই লওক অকণমান। সো আমিও নলবাৰী হয়, সেইকাৰণে বেতালৰ ভিডিঅ'ৰ পৰা আৰম্ভ কৰিছোঁ। ফাৰ্ষ্ট নাজানো আৰু বেতাল দাই বা ভাল পায় নাই বেয়া পায় ৰিয়েকশ্যন কৰাৰ কাৰণে আজিলৈকে কৰি পোৱা নাই এনেকৈ কোনো। চ' মই ফাৰ্ষ্ট কৰিছোঁ। চ' চাওঁ কেনেকুৱা হয় ভিডিঅ'টো। বাকী কপিৰাইট আহিলে গম পাব যে মই মিউট কৰি দিছোঁ এইটো। চ' চাওঁ ফাৰ্ষ্ট কি হয়, তাৰপিছত কৈ আছোঁ। ফানি হ'ব ভিডিঅ'টোতো চাই গম পোৱা গৈছে, এখেতৰ ভিডিঅ' নিপু আৰু বেতালৰ ভিডিঅ'টো একদম ফুল ফানি হয়। চ' চাই লওঁ, তাৰপিছত কথা পাতি আছে কেনেকুৱা শ্বুট কৰিছে, কেনেকুৱা কমেডি পিকআপ লাইন মাৰিছে, চব এফালৰ পৰা কৈ আছোঁ। ফাৰ্ষ্ট চাই লওঁ নে কি কয়। আৰু আপোনালোকৰ কাম এটাই যে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো দবাই দিব, লগতে আৰু যাক পাৰে শ্বেয়াৰ কৰি দিব আৰু, হয়নে নহয়? ময়ো অকণমান ছাপৰ্ট পাম, মোৰো অকণমান ভাল লাগিব। অকণমান ভিউজ আহিলে, অকণমান ছাবস্ক্ৰাইব আহিলে ময়ো গম পাম যে মোৰো কোনোবা আপোন আছে, মোৰো কোনোবা ভিডিঅ' চোৱা মানুহ আছে। চ' এটা সপোন থাকে ন ইউটিউবাৰ হোৱা। চ' ময়ো সেইটো সপোন লৈ এটা নিউ টপিকত আগবাঢ়ি আহিছোঁ। চ' ছাপৰ্ট কৰি দিব আপোনালোকে। চ' চাই লওক ভিডিঅ'টো। So 1, 2, 3, let's start. Yeah, Ola crazy. जब देखे अरे। मेरी लाल पीली अखियां, जब देखे मेरी लाल पीली अखियां में नहीं डरता, हजारियां है खेले अरे भाई। सनूर वो पूरे ना तो का करके 1200 টাকা আছে হ্যাঁ পুরবত কে জিমজা হুট খাবল দির উপর হুট খাও Natural acting. সকাল খক Yes. পুরো Reporter. আৰু এটা অন্য সুলই বহুদিন মই শুধু পুস্তক পাৰ আছিল কিবা মোৰ ব্যক্তিগত প্ৰব্লেম হৈছিল। আজি আমি কথা পাতিম বিশেষ টপিকৰ ওপৰত। টপিকটো হৈছে আজিকালি এডুকেশ্যন চিষ্টেম। আজি এডুকেশ্যন চিষ্টেমটো কোনফালে গতি কৰিছে, এইটো ভাল নে আগৰটো ভাল আছিল, Okay. সেইটো আমি সমগ্ৰ বিষয়ে কথা পাতিম। তাৰ কাৰণে মই মাটি ষ্টুডিঅ' মজিয়ালৈ আমাৰ এজন বিশিষ্ট এক্সটাৰ্নেল। তেওঁ অকল এক্সটাৰ্নেল নহয়, তেওঁ আগতে সেৱাত কাম কৰিছে 4-5 বছৰ, তেওঁ চিৰিয়াখানাতো কাম কৰিছে 3 বছৰ, আৰু কাজিৰঙাত তেখেতে কাম কৰিছে 10 বছৰ। তেখেতক মই আহিবলৈ আহ্বান জনাইছোঁ। বেলেগ মানুহ। আজি আমি কথা পাতিম আমাৰ এডুকেশ্যন চিষ্টেমটোৰ ওপৰত, কোনফালে গতি কৰিছে আমাৰ এই জিনুত তাহোঁ মেঘামি কি বতাৰ কৰি আছে এই জিনুত বলে মাল হাই লাইভ যা কাটি দিবা আপুনি মানে এক্সটাৰ্নেল, আপুনি আপোনাৰ কৰ্মৰ কথা কওক, আপুনি ডিউটিৰ কথা ক'ব দেই, ঠিক আছে? হয়তো আজি আমি কথা পাতিম এডুকেশ্যন চিষ্টেমটোৰ ওপৰত, এইটো আমাৰ কোনফালে গতি কৰিছে। আরে হয় ওই। মই আপোনাক এটা ডিউটি দিছো, আপুনি কেইজনমান কৰ্ণেল চিলেক্ট কৰক আৰু চাইনা বৰ্ডাৰত পঠাই দিয়ক। আপুনি মেজৰ নহয়, আৰু আপুনি এক্সটাৰ্নেল পৰীক্ষাৰ পইচা দি চলি গৈছে আপুনি নকল কৈছে বুলি কোৱা নাই, হয় নে? আপুনি বৰ্ডাৰত যাব নালাগে আৰম্ভ কৰা নাই আৰম্ভ কৰক। ঠিকে হয়। আজি আমি কথা পাতিম এডুকেশ্যন চিষ্টেমটোৰ ওপৰত। কিবা চালে কোনে মন কথা আরে আই কও মাই ওই গেল ও উল্টো মই আগে পিছত বহিলো তাৰপিছত ইটো পাঁচ আরে লাইভ টেলিকাস্ট চলি আছে ভাই। হবে কি হয়েছে কথা তা ভুলে কে মে তাই তা বেগলি কি তাই কোন নামে বিয়ার কোন নামে আলো হেন তুমি কাছে গো কেমনে তুমি চেন্ডেলটো মুখে মাৰিলে নেকি এনেকুৱা লাগি গৈছে বে। হয় হওক, আজি আমি কথা পাতিম এডুকেশ্যন চিষ্টেমটোৰ ওপৰত। এডুকেশ্যন চিষ্টেম কোনফালে গতি কৰিছে, আজি ল'ৰা ছোৱালীবোৰ শান্ত নে আগতে বেছি ভাল আছিল? আপোনাক মই এটা পোনপটীয়া কুৱেশ্যন সুধিম, বৰ্তমান এডুকেশ্যন চিষ্টেমটো কোনফালে যাই আছে, মানে কেনেকুৱা অৱস্থাত আছে কওক? নৰ্মেলি হৈ আছে হয়। মানে ওপৰতো হবি তলতো আছে আরে চিষ্টেমটোৰ কথা কওঁতে এক্সটাৰ্নেল বুজি পাইছো মানে যদি আমি এডুকেশ্যন চিষ্টেমটোৰ কথা ক'ব যাওঁ, হয়, হয়। এডুকেশ্যন চিষ্টেম মেইনলি 3 প্ৰকাৰৰ থাকে। আচ্ছা। আপোনাৰ স্ত্ৰীলিংগ, পুংলিংগ আৰু আরে উভয়লিংগ। এই তিনিটাৰ ওপৰত মেইন বেচিছ কৰি ঠিকেই ভালে আছিল আৰু যি বাছি কৈছে আৰু নাকি বহুত মানুহ চাই আছে এক্সটাৰ্নেল তই আমিও চাই আছো ব্ৰ। এক্সটাৰ্নেল মানে হয় কি আৰু মাকাতাচোন মানে কি জানা পৰীক্ষাত যি চলিকে দি থাকে এটা মানুহ ঘুমাই থাকে কচোন পিন্ধাকে হয় কিন্তু ভাই কৈছে নে ইমান পানী পুৰা মচাই দিছে বে। চকু পানী চানি ওলাই গ'ল ভাই।
ৱেইট ভাই অকণমান হাঁহি লোৱা তোমালোকো ভাই let's start bro কি লিখে না হে তো এক্সটার্নাল মাস্টার কো করো এবার কি এবার কি নরম মই সবে হলো কিন্তু হাত দিয়েছি আর সত্যি কথা নাকি ক্যামেরা ম্যাম কোক আপনি ভালকে বুঝে গো এই তো লিখিছে রে ভালকে তুই ভালকে পড়ি আরে মানে এইবোৰ ডিসিশনে কৰে দেখি এক্সটার্নাল বুলি হয় হয় মানে আপুনি আপোনাৰ নিউজ বানি বানি নাই হ'ব বাদ দিলো এতিয়া আমি এনেকুৱা কিছুমান আমি মাতিম ষ্টুডিঅ'ত যিসকলে মানে পঢ়ি ঘূৰি খাব গৈছে কিছুমান ধুনীয়াকে পাছ কৰিছে কিছুমান মতে এই চিষ্টেমটোৱে বেয়া তো প্ৰথমজন মই মানুহক আহিবলৈ আহ্বান জনাইছো নমস্কাৰ আৰে আপোনাৰ নামটো কওক হয় মোৰ নাম হৈছে কম হয়। মোৰ ঘৰ হৈছে বায়তাচাৰী আচ্ছা। বৰ সুন্দৰ নাম হয় আপোনাৰ প্ৰব্লেমটো কওক মই মানে 1996 পৰা HSLC দিয়ে বাপৰে। টিচাৰ হয় আৰু এটা মাষ্টাৰ হিচাপে তই ইমান দিন আৰে মাষ্টাৰ প্ৰব্লেমটো কি হ'ল তোৰ মোৰ এক্সাম আছে সোমবাৰে আচ্ছা। তাৰে আগৰ দিন আছে ৰবিবাৰ হয়। সিদিনা আছে মহাশিৱৰাত্ৰি অ' হয় হয় পৰীক্ষা যিহেতু পিছদিনা হয়। মই নাযাওঁ লগৰ বিলাকে নেৰে জোৰ কৰি লৈ গ'ল আচ্ছা। তাৰপৰা নি ঘোটা এগিলাচ খাবৰ বাবে বহুত ফোৰ্চ কৰিলে ঘোটা এগিলাচ খাই দিলো আৰু যি সোৱাদ পালো বুলি কৈ 48 গিলাচ মাৰিছো ঘোটা ক্লাছ ঘোটা মাৰিছো আচ্ছা, আচ্ছা। তেতিয়াৰ পৰা কি হ'ল মানে মোৰ এটা প্ৰব্লেম হৈ গ'ল আচ্ছা। মানে এটা বস্তু মোৰ এবাৰে মনত ৰাখে যদি ঘৰৰ পৰা মোক 7টা বস্তু আনিব দোকানত 7 বাৰ আৰে ইয়াতে বিস্কুট আনিব দিলে এবাৰ গ'লো চাহপাত আনিব দিলে এবাৰ গ'লো চিনিয়ম বেলিয়া আমাৰ ঘৰত আৰে। আমি সকলোৰে চুগাৰ মানে খাওঁ সাবান বেলিয়া খাবান বেলিয়া না আমাৰ চাবানটো নচলে কাৰণ আমি লেতেৰা আমাৰ পৰিয়ালৰ লেতেৰা ঠিকে ঠিকে বেটাৰ ফাৰ্ষ্ট ক্লাছ এক্টিং ভাই বাকী আৰু এক্সাম মোৰ কিন্তু পঢ়া শুনা ভাল এতিয়াও ভাল মানে মই 2-2-4 জানো হয়। 3-3-6 জানো হয়। কিন্তু প্ৰব্লেমটো ক'ত জানে এই 3-3-6 কৰোঁতে মই 2-2-4 সেইটো পাওঁ আৰে এটা মত আছে দুটা মনত থাকাই দেখোন মোৰ মানে মোৰ পাৰি যায় হয় চাক গাইছ আপোনালোকে দৰ্শক চাই আছে মোৰ থাকা তোমাৰ তেখেতে পাৰি যায় কিমান লেভেল পাগল তেখেতে আপুনি কওক আপুনি কিবা ক'ব নেকি মই কি ক'ম কিবা কৈছোতো এনে মই কি ক'ম মই কিবা কওক আৰু কিবা মানে কিবা মানে চাব দেই দাদা কৈছো। ই যে আহিছে ইয়াত হয়। ইয়াত অহাৰ আগতে ই এবাৰ মেণ্টেলি চেক আপ কৰি লওক লাগিছিলে মই চেকআপ কৰিব বহুবাৰ গৈছো তাতে গৈ মই আৰু পাহৰি যাম মই ইয়াত কিয় আহিছো ঘৰত আহো ঘৰত আৰু মনত পৰে মই চেকআপ আৰে। 1 বছৰ ধৰি এনেকৈ ঘূৰি আছো মই ঘূৰাটো ভাল বাকী আপোনাৰ পইণ্টটো কথা পাগল কথা বেয়া নাই আমি আমাৰ পইণ্টটো কওঁ এতিয়া এটা কথা জানে আপুনি তাচ খেলা জানে নে বাছ মই জৰুৰী নহয় নে নেকি মই এতিয়া শিকাই দিওঁ আপোনাক হয়। হাজাৰী খেলা এটা হয়। 13খন কাৰ্ড থাকে আচ্ছা। ৰান থাকে ট্ৰাই থাকে এইবিলাক কোনে মিলাই থাকে হয়। মোক 3 কাৰ্ড খেলা লাগে ডাইৰেক্ট চিন ডাইৰেক্ট শ্ব' ডাইৰেক্ট পইচা সেইটো মানে এক্সামতো মোক কেনেকুৱা লাগে মানে এটাই কুৱেশ্যন এখন নম্বৰ ডাইৰেক্ট পাছ আৰে বৰ্তা ফৰ্ম ফিল আপ কৰোঁ কিনে কুই চাইছো ছেক্স মেল ফিমেল ল'ৰা নাই নাই কুকুৰ যা তো যা আৰে ভাই মহিন্দ্ৰ আমি হেল্ল' তই এবাৰ মই ষ্টুডিঅ' বহি আহ্বান জনাইছো আমাৰ ইটছেলছ এজন কেণ্ডিডেট আহি আছে তেখেতক আহি পেলাই আহ্বান জনাইছো নমস্কাৰ আৰে। নমস্কাৰ হয় মই চিনি কৰাই দিছো এইটো হৈছে আমাৰ এক্সটাৰ্নেল আৰু আপুনি পইচাটো আপুনি দিব নমস্কাৰ ছাৰ নমস্কাৰ আৰে। নমস্কাৰ। মানে ছাৰ আপুনি যদি এক্সটাৰ্নেলে হয় হয়। ধৰক মোৰ চেণ্টাৰত আপুনি কেতিয়াবা আহিলে এক কোণত ধুনীয়া ছোৱালী এজনী দেখিব পাৰে সেই ছোৱালীজনী একোৱে নক'ব কিয়? কাৰণ সেই চেণ্টাৰটোৰ সকলোতকৈ ধুনীয়া ছোৱালীজনী মই আৰে এটা কথা কওঁ দেই ল'ৰাই হওক বা ছোৱালী হয় মোৰ ডিউটি টাইমত কোনোদিন ফাল্টুমি নহয় আৰে কাৰণ মোৰ নাম হ'ল শ্ৰী হবই দ্য এক্সটাৰ্নেল এইটো হ'লে প্ৰব্লেমটো কোৱা ধুনীয়া বাদ দেচোন প্ৰব্লেম কোৱা মানে চাব হয় মোৰ প্ৰব্লেমটো কি কওক। মই এইবাৰ HSLC দি আছো হয় মোৰ অসমীয়াখন আহি আছে আহি আছে, হয়। আৰু একেবাৰে শেষৰ চাবজেক্ট হৈছে ইলেক্টিভ Elective, চাবজেক্ট হয়। মেইন প্ৰব্লেমটো হৈছে মোৰ তাত তাৰ মানে চাব মই না এডভান্স জানো নাজানা। স্কুলখনে জোৰ জবৰদস্তি কৰি মোক সংস্কৃত দিলে ভাল ল'ব লাগে ইয়াত তাত আছে অহম গোস্বামী অহম দাস অহম কলিতা মোৰ এইবোৰ একেবাৰে মাথাত নাহে আচ্ছা, আচ্ছা। এতিয়া আমাৰ এইটো চিষ্টেম চেঞ্জ কৰিব লাগে মানে, আপুনি কিবা কৰক এটা ঠিক কি মোৰ এক্সটাৰ্নেল আগতে এইবোৰ কথা কৈছা তুমি? তুমি নাজানা কেনেকৈ ব্যৱহাৰ কৰিব লাগে মানে কিবা এটা কৰিব মানে প্ৰব্লেমটো আই। মানে কি দিব ইমান অপশ্যন দিছে হিন্দী দিছে সংস্কৃত দিছে অসমীয়া দিছে এডভান্স দিছে আৰু কি দিব আমাৰ নিচিনা ধুনীয়া ছোৱালীৰ বাবে ফেশ্বন কম্পিটিশ্যন মানে ইলেক্টিভত ৰাখিব আৰে তেতিয়া আমাৰ ফেশ্বন ছোৱালী কম্পিটিশ্যন পাব। ভাই আৰু তেতিয়া মই এশৰ ভিতৰত 100 পালো হয় কাৰো হিট কিন্তু পুরো সভা গেছে তাই গাড়ি বলি পাকিয়ে গেছে তাই
হওক এতিয়া মই মাতিবলৈ আহিব নেক্সট বেটত মই আহিবলৈ আহ্বান জনাইছো ধন্যবাদ নমস্কাৰ আৰে। মই পৰিচয়টো বাৰু পিছত দিম হয়। এইবাৰ মোৰ মানে একো প্ৰব্লেমেই নাই কেলে কাৰণ মই না মেট্ৰিক দিছো না মই হাই ছেকেণ্ডাৰী দিছো মই এবাৰ 11ত তাই আহিছে কেতিয়া তই আহিছে মানে মই অলপ টিপছ দিব তোমাৰ কি বাঘৰ মাতিছ তাই নহয় তেখেতেতো ছাৰ হয় আচ্ছা। ক'বা তোবা তেখেতক মই বেয়া বুলি কোৱা নাই তেখেতৰ টিপছেৰে মানে ক্লিয়াৰ নহয় আচ্ছা আচ্ছা মই টিপছ দিলে বস্তুবিলাক ক্লিয়াৰ আচ্ছা হয় মানে মেইন প্ৰব্লেমটো হৈছে কি আজিকালি টেষ্ট মেচ খেলি লাভ নাই ডাইৰেক্ট ওৱান ডে খেলক মানে? মানে যিদিনা প্ৰথম চাবজেক্ট যিটো হয়, হয়। যিদিনা প্ৰথম পৰীক্ষা আছে হয়। সেই চাবজেক্টখন পুৰা পঢ়ি লওক আচ্ছা। পৰীক্ষা দিবা যাওক হয়। কাষত কোন পৰিছে চাওক আচ্ছা আচ্ছা ল'ৰা নে ছোৱালী আচ্ছা। যদি ছোৱালী পৰিছে হয়। আপোনালোকে পতাই লওক আৰে। যদি পতাই ল'ব টিপছ নাজানে হয়। মোক হোৱাটছএপত এড কৰি লওক যিমান টিপছ লাগে সিমান টিপছ দিম আৰু যদি ল'ৰা পৰে আপোনালোকে দি দিব। আৰে কি কথা হয় বাবা? চিকৰ দিব কেপি খেলে কেপি ৰজনী খেলে ৰজনী আৰু বেছিকেলি ছোৱালীয়ে পৰে হয় হয় ঠিক ঠিক মানে কি মিঠা থাকিলে পকেটত ভৰা লৈছে আহিবই ন। ঠিকেই। আপুনি যে এইবোৰ ভুৱাই তথ্য দি আছে আপুনি কোননো হু আৰ ইউ আপাৰ আছামৰ ছোৱালীৰ ক্ৰাছ আৰে। মই কেতিয়াও নকৰো ব্ৰাছ আৰে। সেইবাবে মোৰ মুখৰ মস্ত আৰে। বাছ আৰু মই হৈছো ক্ৰিঞ্জ আৰে। আফ্ৰিকাত কিন্তু তাৰ মানুহ কি কৈছে সেইবোৰ ভৰাই নাই ইমেইল কলাহি তাৰে মই তাক চিনি নাপায় যা বেজা নেক্সট লেভেল কমেডি ভাই হৰণ গাড়ীখন হুমেন চাজু খালি নহয় মোৰ এটা কুৱেশ্যন আছিল আচ্ছা কওক মই এটা টিউচন মাষ্টৰ হয় আগতে মই বহুত টিউচন পাইছিলো পাইছিল নিশ্চয় আগতে প্ৰশ্নবিলাক টাফ আছিল টাফ আছিল, হয়। জটিল আছিল জটিল আছিল। কিতাপৰ মাজৰ পৰা কাটছিল হয়, হয়। বুজাইছো যে মই টিউচন পাইছিলো হয়, হয়, হয়। তেতিয়া আমাক মালপোৱা দি চাহো দিছিল চাহো বেলেগে মালপোৱা আৰে এতিয়া কি হৈছে? কওক এতিয়া প্ৰশ্ন এক নম্বৰী অপশ্যন থাকিব 4টা টিক মাৰ্ক হয় 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 এতিয়া চলি গিলাই নপঢ়ে যে মা কালি বুলি কয় এটাত মাৰি দিলে সেইটো শুদ্ধ চলিব পাঁচ মোৰ কি দৰকাৰ আৰে আরে ভাই এক মিনিট रुको অলপ আছিলে অ নেটটোৱে খতম হৈ থাকিলে চ হ'ব আৰু এইখিনি কৰি দিওঁ নে কি কয় বাকীখিনি কেতিয়াবা অচত কৰি দিম নেটটোৱে শেষ হৈ থাকিলে অ এম বি শেষ মানে নাই আৰু চ আধা হৈ থাকিলে বেয়া নাপাব চ ভিডিঅ'টো যিখিনিলৈকে চাইছিলোঁ বহুত পানী আছিলে বহুত ভাল লাগিছিলে একদম মানে নিপু বেতাল আৰু বাকী যিমান ক্ৰিয়েটৰ আছে সিহঁতৰ চব একদম নেক্সট লেভেল মানে এক্টিং লেভেল মোৰ সকলোতকৈ বেছি ভাল লাগে বেতালদাৰ এক্টিং লেভেল কি মানে কি এক্টিং কৰে তেখেতে ইয়াৰ ভাল লাগি গৈছে চাই বহুত দিনৰ মূৰত এনেকৈ হাঁহিলোঁ মই চ' আপোনালোকৰ কেনেকুৱা লাগিলে এইটো ক'ব ভাল লাগিল নে মোৰ ৰিয়েকশ্যনটো আগৰ যদি ভাল লাগিছে তেনেহ'লে ছাবস্ক্ৰাইবটো কৰি দিব এনেকৈ আৰু ভিডিঅ' বনাই যাম আৰু কোনটো ভিডিঅ' ৰিয়েকশ্যন লাগে সেইটোও কৈ দিব একেলগে নে কি কয় বাকী নিপুদা আৰু বেতালদা আপোনালোকক বহুত শুভেচ্ছা থাকিলে বহুত ভাল ভিডিঅ' বনাইছে এনেকৈ ভিডিঅ' বনাই যাওক আমিও এনেকৈ ৰিয়েকশ্যন কৰি যাম আপোনাৰ ওপৰত ভাল ভাল ভিডিঅ' বনালে চ' কি ক'ম আৰু ৰিপৰ্টিং ফাৰ্ষ্ট টাইম এনেকুৱা ৰিপৰ্টাৰ দেখিছোঁ ভাবিলে আহি উঠে দিছোঁ আৰু নেক্সট ভিডিঅ'ত কৈ আছোঁ বাকী নেক্সট ভিডিঅ' এটা বনাই দিম আৰু বাকী যদি লাগে কৈ কমেণ্ট কৰে যদি আপোনালোকৰ তাতে ভিডিঅ'টো যায় আপোনালোকে কৈ দিব ক'ৰ পৰা মোৰ ভিডিঅ'টো চাই আছে যদি আপোনালোকে ভিডিঅ'টো পাইছে যদি ক্লিক কৰিছে লাষ্টলৈকে চাইছে যদি জৰুৰ কৈ দিব চ' লগ পাই আছোঁ আগৰ ভিডিঅ'ত ভালকৈ থাকক সুখত থাকক জয় হিন্দ জয় ভাৰত জয় আই অসম